মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত তৃতীয়বাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ গঠনৰ বতৰাই আনন্দিত কৰিছে বৰপেটা সত্ৰৰ লগতে জিলাখনৰ সত্ৰ আৰু সত্ৰাধিকাৰসকলক। ভাৰতীয় জনতা পাৰ্টিৰ বৃহৎ বিজয়ৰ লগতে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত উপবিষ্ট হ'বলগীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি শুভেচ্ছা, তেওঁৰ সুস্বাস্থ্য কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসে। একেদৰে পাটবাউসী সত্ৰ, মহাপুৰুষ মাধৱদেৱ স্থাপিত সুন্দৰীদিয়া সত্ৰ, গণককুছি সত্ৰৰ লগতে একাধিক সত্ৰ নামঘৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মংগল কামনাৰে প্ৰাৰ্থনা জনোৱা হয়। এই বিজয়ক অসমীয়া জাতি আৰু সনাতনী সভ্যতা সংস্কৃতিৰ জয় বুলি অভিহিত কৰে দামোদৰ দেৱ গুৰুজনাৰ দ্বাৰা স্থাপিত পাটবাউসী সত্ৰৰ সত্ৰাধিকাৰ ভাস্কৰ দেৱ গোস্বামীয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহিৰাগতৰ আগ্ৰাসনৰ পৰা সত্ৰসমূহক ৰক্ষাৰ বাবে গ্ৰহণ কৰা কঠোৰ পদক্ষেপকো প্ৰশংসা পাটবাউসী সত্ৰৰ সত্ৰাধিকাৰ বাবজনাৰ। আমি বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া হিচাপে তৃতীয়বাৰৰ বাবে NDA চৰকাৰ পুনৰ গঠন হ'ব বুলি আমি বৰ সঁচাকৈ আনন্দিত হৈছোঁ। আমি ভাবোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ মুখ্যমন্ত্ৰী হ'ব আৰু আমাৰ সৌভাগ্য যে এসময়ৰ ছাত্ৰ নেতা, অসম আন্দোলনৰ পুৰোধা আৰু সেইজন দীপক দাস, তেওঁৰ সাংগঠনিক স্থিতিয়ে নহয়, তেওঁৰ যথেষ্ট জ্ঞানো, তেওঁ হাইকোৰ্টৰ উকিলে নহয়, তেওঁ সমগ্ৰ গোটেই অসমৰ সদৌ অসম উকিল সন্থাৰ সম্পাদক হিচাপে 2টা কাল তেওঁ কাৰ্যনিৰ্বাহ কৰিছে, এতিয়াও তেওঁ আছেই। গতিকে সেইজনৰ মানে তেওঁৰ বাকপটুতা বা তেওঁৰ যিটো জ্ঞান, এই ক্ষেত্ৰত আমি এই আগন্তুক যিখন চৰকাৰ গঠন হ'ব, এই চৰকাৰখনলৈ আমি মানে এটা আবেদন জনাইছোঁ। আৰু ইয়াৰ লগতে কৈছোঁ যে জাতি মাটি ভেটি বা আমাৰ যি ইণ্ডিজিনাছ পিপুল, যিখিনি খিলঞ্জীয়া অধিবাসী, আজি খিলঞ্জীয়া অধিবাসীৰ মেণ্ডেট দিছে, আজি সমগ্ৰ অসমৰ খিলঞ্জীয়া অধিবাসীৰ মেণ্ডেট দিছে যে আমাক এইখন চৰকাৰ লাগে। অৰ্থাৎ চৰকাৰে যিখিনি কাম কৰিছে, বিগত 10 বছৰত যিখিনি কাম কৰিছে অসমত, 70 বছৰীয়া কংগ্ৰেছৰ শাসনতো ইমানখিনি কাম হোৱা নাছিল, তাৰ আধাও হোৱা নাছিল। অথচ এই 10টা বছৰতে যিমানখিনি কৰিছিল, এইটো কোনোবাই বেয়া পালেও স্বীকাৰ কৰিব লাগিব। কোনোবা দলে হয়তো বেয়া পাব পাৰে, মই ধৰ্মগুৰু হিচাপে কোৱা নাই, মই এজন ভাৰতবৰ্ষৰ নাগৰিক হিচাপে মই কৈছোঁ, অসমৰ নাগৰিক হিচাপে কৈছোঁ যে হয়, এই 70 বছৰত যিখিনি কাম হোৱা নাছিল 10 বছৰত বহু। গতিকে এইখন চৰকাৰে আগন্তুক বৰ্ষকেইটাত অন্ততঃ আকৌ অসমক আগুৱাই নিয়াৰ ক্ষেত্ৰত পদক্ষেপ ল'ব। আৰু ইতিমধ্যে বিচক্ষণ মুখ্যমন্ত্ৰী আছিলে, তেখেত বিচক্ষণ মুখ্যমন্ত্ৰী হ'ব, গতিকে তেখেতৰ চিন্তা আমাতকৈ বহু ওপৰত, গতিকে তেখেতে চিন্তা কৰি অসমক আগুৱাই লৈ যাওক, আশীৰ্বাদ কৰিছোঁ বৰপেটা সত্ৰৰ পৰা। আৰু মন্ত্ৰীসভাত যিসকলে মন্ত্ৰীসভাত স্থান পাব, তেওঁলোকে অসমক, অসমীয়া জাতিক বা সমগ্ৰ অসমখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত বা ভাৰতবৰ্ষৰ এটা বিশেষ স্থানত অৱস্থান কৰাৰ ক্ষেত্ৰত তেওঁলোকে নিশ্চয় ভূমিকা গ্ৰহণ কৰিব। আৰু মই বাকী আগন্তুক যিখন চৰকাৰ, এই চৰকাৰখনলৈ আগতীয়াকৈ মই আশীৰ্বাদ দিলোঁ। বৰপেটাৰ পৰা কাৰ্তিক ওজাৰ ৰিপৰ্ট, এনি ভাৰত 24।